দুটাই যে হৈ যে থাকোঁ আমাক দলংখন লাগে কিয় লাগে তাৰো বহুত কথা আছে। কাৰণ কেলৈ চাওক, যোৱাকালি মাজুলীত এটা বহুত হৃদয় বিদাৰক ঘটনা এটা হৈ গৈছে। আমাৰ মাজুলীৰ গেৰেকী প্ৰসাদীয়াৰ দীপজ্যোতি বৰা নামৰ এজন যুৱক, তেওঁ আকস্মিকভাৱে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু মানে তাৰ কাৰণটো হৈছে মানে কি, গুৱাহাটীৰ পৰা তেওঁ এপইণ্টমেণ্ট লেটাৰ আনিব গৈছিলে তেওঁৰ চাকৰি জীৱন আৰম্ভ কৰিবৰ বাবে। এপইণ্টমেণ্ট লেটাৰ লৈ পেলাই তেওঁ কিন্তু যোৱাকালি জইনিং আছিলে দিনৰ 10 বজাত, আৰু তেওঁ এপইণ্টমেণ্ট লেটাৰ লৈ পেলাই আহিছিলে গুৱাহাটীৰ পৰা নিশা যাত্ৰা বাছখনত। আৰু সেই বাছখনত দুৰ্ঘটনা পতিত হৈছিল যোৱাকালি লখিমপুৰৰ নাওবৈচাত প্ৰায় 4-4:30 মান বজাত। এটা ভাবকচোন, গুৱাহাটীৰ পৰা 8 বজাত ৰাতি ওলাই আৰু ইয়াত আমি ৰাতিপুৱা 8 বজাত পাওঁ, মানে 12 ঘণ্টাৰ জাৰ্ণি হয়। কিন্তু যেতিয়া আমাৰ এই দলং দুখন হৈ যাব, তেতিয়া আমি 12 ঘণ্টা 14 ঘণ্টা আমি বাছত আহ যাহ কৰিব নালাগে। তেওঁ যদি ডাইৰেক্ট যদি গাড়ী থাকিলে হয়, তেওঁ হয়তো সন্ধিয়া সেই 8টা বজাত ৰাতিপুৱা 8টা বজালৈকে মাজুলীৰ কাৰণে অপেক্ষা কৰিব নালাগিলে, হয় নাই পৰশ? কাৰণ তেতিয়া আমি ডাইৰেক্ট গাড়ী যদি থাকিলে হয়, ৰাতি তাৰপৰা 8টা বজাত উঠিলোহেঁতেনে মোটামুটি আমি 2-2:30 বজাত আমি লালুক পাই যাওঁ। মানে মই চাইছোঁ, 2-2:30 বজাত যেতিয়া আমি লালুক পাই যাওঁ, যেতিয়া আমাৰ এই দলং দুখন হৈ যাব, এই দলংখনেদি আমি পাৰ হৈ আহি আমি ঘৰে পাই যাম 2:30-3টা বজাত। যি কি নহওক, তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ। বৰ্তমান মই আছোঁ লখিমপুৰ মাজুলী সংযোগী দলঙৰ কাষত, আৰু বৰ্তমান আজি দেওবাৰ যদিও ইয়াত লখিমপুৰ মাজুলী সংযোগী দলঙৰ ইয়াত কাম বন্ধ হোৱা নাই। চাওক আপোনালোকে, এখন হাইড্ৰা বৰ্তমান তাত এই পোষ্টৰ ওপৰত কাম কৰি আছিল, এই পোষ্টৰ ওপৰত বেয়াকেপৰ কাম কৰি আছিল। আৰু বৰ্তমান এখন ইয়ালৈ আকৌ পুনৰ নামি আহিছে, হয়তো মালপত্ৰ ইয়াৰ পৰা দাঙি নিব, ফৰ্মা দাঙি নিবৰ কাৰণে এখন নামি আহিছে। স্বাগতম জনাইছোঁ মোৰ আনটি বিশেষ ভিডিঅ'লৈ। আৰু সকলোৱে সুধি আছিলে যে লখিমপুৰ মাজুলী দলঙৰ কাম কিমান হৈছে, তো সেই বস্তুটো আপোনালোকে মোৰ পিছফালে ভিডিঅ'টোত আপোনালোকে দেখি আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিছে বা গম পাইছে যে বৰ্তমান দলংখনৰ কাম কিমান হৈছে। কাৰণ চাওক, ইয়াৰ আগত মানে আপ টু আজিৰ পৰা 1.5 মাহৰ আগত যেতিয়া মই ভিডিঅ' দিছিলোঁ, তেতিয়া কিন্তু ইমানখিনি কাম হোৱা নাছিল। ইয়াৰ পৰা আজি মই লখিমপুৰ মাজুলী সংযোগী দলঙৰ মানে যিটো ছাইডৰ যিটো এইপিনে যিটো চাপৰি আছে, যিটো আমাৰ এইটো আউনীবাৰী চাপৰিটো আছে, মই এই আউনীবাৰী চাপৰিটোৰ পৰা দেখাই আছোঁ। ইয়াত চাওক, এয়া পেয়াৰ কেপৰ কাম গোটেইখিনি সম্পূৰ্ণ হৈছে। গোটেইখিনি বুলি কৈছোঁ মই এইটো কাৰণে, মাত্ৰ মাজত 2টা পোষ্টৰ কাম বাকী আছে, আৰু সেই 2টা পোষ্টৰ কাম এয়া বৰ্তমান কৰি আছে। আজি দেওবাৰ যদিও ইয়াত কোম্পানীৰ কাম বন্ধ হোৱা নাই। এয়া চাওক, পোষ্টৰ ওপৰত ৱৰ্কাৰ উঠি আছে, আৰু ওপৰত সেয়া ৱৰ্কাৰ বহি ইয়াত ৱেল্ডিং কৰি আছে। আৰু এই 2টা পোষ্টৰ কাম সম্পূৰ্ণ হ'লেই কমপ্লিটলি ছেগমেণ্টৰ কাম ইয়ালৈকে সম্পূৰ্ণ হ'ব। আৰু বৰ্তমানো ছেগমেণ্টৰ কাম আপোনালোকক লাষ্ট টাইম আজিৰ পৰা 1.5 মাহৰ আগত যেতিয়া দেখুৱাইছিলোঁ, তেতিয়া এই কাৰ্ভটো মানত আছিলে, আৰু এতিয়া বৰ্তমান আৰু আগবাঢ়ি আহি আছে। ক্ৰমান্বয়ে এই ধৰণে ছেগমেণ্টৰ কাম আগবাঢ়ি আহি থাকিব। ছেগমেণ্টৰ কাম কিমানেই আমাৰ দলংখন এটা নতুন ৰূপ পাব, মানে কমপ্লিটৰ সম্পূৰ্ণ হোৱাৰ দিশে মানে আগবাঢ়ি আহি থাকিব। আৰু বৰ্তমানো সম্পূৰ্ণ হৈ আছে। কাৰণ কেলৈ সম্পূৰ্ণ নোহোৱা হ'লে বা কাম নোহোৱা হ'লে, কাম বন্ধ হৈ থকা হ'লে আজি অতদিনে ইয়াত ইমানখিনি কাম নহয়। বৰ্তমান যিমানখিনি কাম হোৱা দেখা পাইছোঁ। আৰু ইয়াত আৰু এটা কথা কি, বৰ্তমান আউনীবাৰী চাপৰিটো দিছোঁ। আউনীবাৰী চাপৰিটো মোৰ পিছফালে এটা আপোনালোকে এইটো পোষ্ট দেখি আছে। এই পোষ্টটোৰ আগতে কাম ইমান হোৱা নাছিলে, জাষ্ট তলৰ ৰিংটো কাম হৈছিলে। এতিয়া বৰ্তমান আপোনালোকে দেখি আছে যে এইটো এটা A1 পোষ্ট হয়। ইয়াৰো যিমানখিনি কাম হৈ গৈছে, আগত ইমান কাম হোৱা নাছিলে। আৰু বাৰিষা বুলিও বৰ্তমান পানী বাঢ়িছে যদিও ইয়াত কিন্তু কাম বন্ধ হোৱা নাই, যে বোলে পানী বাঢ়িছে, বৰষুণ হৈছে, তাৰ কাৰণে বোলে কাম ডিলে হৈছে, তেনেকুৱা একো হোৱা নাই। কাৰণ কেলৈ কৈছোঁ মই পানী বাঢ়িছে বুলি, আজিৰ পৰা 1.5 মাহৰ আগত যিটো ভিডিঅ' দিছিলোঁ, তেতিয়া এই ষ্টীল ব্ৰিজখনৰ ওপৰেদি যেতিয়া গৈছিলোঁ, তেতিয়া পানীৰ লেভেলটো ইমান নাছিলে, পানীৰ লেভেলটো বহুত তলত আছিলে। আৰু বৰ্তমান আপোনালোকে চাওকচোন, ইয়াৰ পানীৰ লেভেল কিমান বাঢ়িছে, প্ৰায় ষ্টীল ব্ৰিজখনত টাচ কৰি আছে পানীয়ে। চাওক আপোনালোকে ভাল ধৰণে চাওক। আৰু এখন হৈছে সোৱণশিৰি নদী, সোৱণশিৰি নদীৰ সোঁতটো বহুত বেছি। আৰু ইয়াৰ আগত যেতিয়া আহিছিলোঁ, তেতিয়া আমি এফালেদিয়ে পাৰ হৈ আহিছিলোঁ, ইটো ছাইডৰ পৰা, সেই যে মাজত যে গেপখন দেখি আছে, সেইকণেদিয়ে হাতনাই পাৰ হৈ আহিছিলোঁ। আৰু যাওঁতেনে আমি এইফালেদি গৈছিলোঁ, এইটো ঘাটেৰে পাৰ হৈ গৈছিলোঁ। এইটো ঘাটেৰে ইয়াৰ পৰা পাৰ হৈ গৈ পেলাই এনেকৈ তাত গৈ এফালেদি গৈ তাত আপোনালোকক ভিডিঅ' বনালোঁ। তাৰপিছত এফালেদি আহোঁতে দুজনমান আমি লগ পালোঁ, লগ পাই তেখেতসকলে আমাক সহায় কৰি এফালেদি পাৰ কৰালে। আৰু বৰ্তমান ইয়াত কিমানখিনি কাম হৈছে মই আপোনালোকক দেখাইছোঁ। আজি দেওবাৰ যদিও ইয়াত কাম বন্ধ হোৱা নাই। যিসকলে মোক সুধি আছিলে যে লখিমপুৰ মাজুলীৰ কাম কিমান হৈছে, তেখেতসকলক মই খুব সুন্দৰভাৱে দেখাই দিব বিচাৰিছোঁ। ইয়াত এয়া চাওক, ফৰ্মাৰ কাম ইয়াত এইটো কৰি হৈ গৈছে। ইয়াত বস্তা লগাই ৰাখিছে, বস্তা লগাই ৰাখি ইয়াত পানী দি আছে। আৰু আগৰ 2টা পোষ্ট মাত্ৰ জাষ্ট বাকী আছে, সেই পোষ্ট 2টাটো সমান্তৰালভাৱে কাম কৰি আছে। খুব কম দিনৰ ভিতৰত এই 2টা পেয়াৰ কেপৰ কামো হৈ যাব। তাৰপিছত ইয়াত ডাইৰেক্টলি ছেগমেণ্ট উঠাব, ইয়াত গাদাৰ নুঠে। আৰু সেয়া মই যিটো ক'লোঁ যে এটা পেয়াৰ কেপৰ বাবে ইয়াত হয়তো ফৰ্মা নিবলৈ আহিছে, এখন হাইড্ৰাই। এয়া চাওক,
ফৰ্মাই নিবলৈ আহিছে, সিহঁতি ফৰ্মা উলিয়াই আছে, ফৰ্মা উঠাই আছে। এই ফৰ্মা উঠাই নি সেই পেয়াৰ কেপত লগাব। আৰু ইয়াৰ পৰা অকল এই দলংখনেই নহয়, ইয়াৰ পৰা বালিচাপৰিলৈকে ৰাস্তাটো কিমান হৈছে মই আজি অকণমান আপোনালোকক সেয়াও দেখাম। মানে কিমানখিনি কাম হৈছে, যে অকল দলংখনেই নহয়, বহুতে এইটো ভাবি থাকে যে দলংখনৰ কামৰ লগতে ৰাস্তাৰ কামো অলপ যদি চাবলৈ পালোহেঁতেনে, বা নিজৰো মন যায় দিয়কচোন। কাৰণ কেলৈ কৈছোঁ, আজিৰ পৰা 1.5 মাহৰ আগত আহোঁতে ৰাস্তাটোৰ আমি যিমান তলেদি আহিছিলোঁ এতিয়া বহুত ওপৰেদি আহিব লগা হৈছে, মানে ৰাস্তাটোত বহুত মাটি পেলাইছে। তো সেই বস্তুটো আপোনালোকক মই এতিয়া ইয়াৰ পৰা যাম যেতিয়া, তেতিয়া মই আপোনালোকক দেখাম যে কিমানখিনি কাম হৈছে। মানে বালিচাপৰিলৈকেতো বহুখিনিয়ে দেখি থাকে, যিটো বালিচাপৰিলৈকে বহুত মানুহ আহে, বা মাজৰ যিকেইটা চাপৰি আছে, আউনীবাৰী চাপৰি, কানিয়াজান চাপৰি বা দলঙৰ এই দুটা মূৰ, কিমানখিনি কাম হৈছে সেইখিনি মই আপোনালোকক অলপ দেখাই দিম, আপোনালোকে চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে নিশ্চয়কৈ এটা কমেণ্ট কৰিব, লাইক কৰিব, আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ বুলি ভাবে শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীৰ লগত। আৰু যোৰহাট মাজুলী দলঙৰ এনেকুৱা আপডেট পাবৰ কাৰণে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া বৰ্তমান ইয়াত কাম কৰি আছে, আৰু এতিয়া আগবাঢ়োঁ, আহক। এতিয়া এখন লখিমপুৰ মাজুলী দলংখনৰ মই ইয়াত পোষ্টৰ কাম কিমান হ'ল, গাৰ্ডাৰৰ কাম কিমান হ'ল, ছেগমেণ্টৰ কাম কিমান হ'ল, পেয়াৰ কেপৰ কাম কিমান হ'ল, যিমানখিনি ডিটেইলছ মই পাৰিলোঁ দেখুৱালোঁ। এতিয়া মই আগবাঢ়িম। যিহেতু ইয়াৰ আগত যেতিয়া আহিছিলোঁ তেতিয়া ৰাস্তাৰ কাম দেখুওৱা হোৱা নাছিলে, জাষ্ট দলংখনৰ কাম কিমান হৈছে সেইটোহে দেখুওৱা হৈছিলে আজিৰ পৰা 1.5 মাহৰ আগত আহোঁতে। আৰু আজিৰ পৰা মই যেতিয়া 1.5 মাহৰ আগত আহিছিলোঁ তেতিয়া ইয়াৰ যিটো ৰাস্তা আছিলে, বালিচাপৰিৰ পৰা আহি ধুনীয়াগুৰি খুঁটিৰ ওপৰৰ দলংখন পাৰ হৈ আউনীবাৰীলৈ আহোঁতে যিটো ৰাস্তা, সেই ৰাস্তাটো দলংখনৰ পৰা নামি পেলাই কিমানখিনি বেয়া আছিলে, যিটো আমাৰ কানিয়াজান চাপৰি পাৰ হৈ আউনীবাৰী পাব লাগে, সেইটো ৰাস্তাৰ মাজত এখন দলঙো বনাই আছিলে, সেইখনৰ কাম কিমান তেতিয়া হোৱা দেখিছিলোঁ, আৰু এতিয়া বৰ্তমান কিমান হোৱা দেখিছোঁ সেইখিনিও আপোনালোকক দেখোন। এতিয়া চাওক, তেতিয়া কিন্তু আমি আহোঁতে এই ছাইডৰ ৰাস্তাটোৱেদি আহিছিলোঁ, এতিয়া বৰ্তমান তাত পানী হৈ আছে, বৰষুণ হোৱাৰ কাৰণে পানী হৈছে। আপোনালোকে ছাইডেদি এখন গাড়ী আহি থকা দেখি আছে, তেতিয়া সেইটো ৰাস্তা দি আহিছিলোঁ, আৰু এতিয়া বৰ্তমান ওপৰেদি আহিছোঁ। মানে ইয়াত তেতিয়া মাটি পেলাই থকা দেখিছিলোঁ, আৰু কিন্তু বৰ্তমান ৰাস্তাটো সম্পূৰ্ণ হৈ গৈছে। জাষ্ট মাটি পেলাই কৈছোঁ যে সম্পূৰ্ণ হৈছে বুলি, কিন্তু একচুৱেল এইটো ৰাস্তা সম্পূৰ্ণ হোৱা নাই, জাষ্ট মাটি অলপ পেলাই সম্পূৰ্ণ কৰিছে, সেইটো কাৰণে আহ যাহ কৰিবৰ কাৰণে দিছে। আৰু পেলাব, এতিয়া বৰ্তমান মাটি পেলাইছে, ইয়াৰ ওপৰত চেণ্ডগ্ৰেভেল পৰিব, তাৰপিছত ইয়াত ঢালাই হ'ব, পিচ হ'ব, গোটেইখিনি কাম হ'ব। আৰু এই ৰাস্তাটোত যেতিয়া আমি লাষ্ট টাইম আহিছিলোঁ তেতিয়াও আমি কিন্তু এই যে ডুবি এটা আপোনালোকে দেখি আছে, এই পানী যে দেখিছে, এইটো হৈছে এটা ডুবি। ইয়াৰ কিনাৰেদি ৰাস্তা আছিল, ইয়াৰ কিনাৰেদি আহিব লগা আছিল। এয়া চাওক, এই ৰাস্তাত দেখিছেনে মাজৰ এই চালামিটো, এফালেদি এনেকৈ ঘূৰি গৈ আমি ইফালেদি আহিছিলোঁ। কিন্তু খুব 1-1.5 মাহৰ ভিতৰতে তেখেতসকলে এইটো এটা ডুবি আছিলে, এইটো চাওক এফালেও পানী হৈ আছে, এই ডুবিটো পূৰ কৰি তেখেতসকলে ছাইডত ঢালাই শিলৰ স্পাৰ টাইপত দি পেলাই বান্ধি পেলালে, আৰু জেগাটোত গোটেই মাটি ভৰাই এইটো ডুবিটো নোহোৱা কৰি পেলালে। তেনেকুৱা এটা অৱস্থাত ভালেই হৈ আছে, যদিও বৰষুণ হৈছে, যদিও বাৰিষা সময় যদিও ইয়াত মাটি বৰ্তমান পেলাই আছে। মাটি তেখেতসকলে ক'ৰ পৰা আনিছে সেইটো নাজানো, কিন্তু তেখেতসকলে ইয়াত মাটি কাম কৰিয়ে আছে, যিটো মই বা পৰেছে আমি দেখি আছোঁ। এমাহৰ মূৰে আহি আছোঁ, এনেকুৱা দেখা নাই যে ইয়াত বাৰিষা বুলি বৰষুণ হৈছে বুলি মাটি পোৱা নাই, তেনেকুৱা নহয়। আৰু ইয়াৰ যিটো চাপৰি ওপৰেদি এতিয়া বৰ্তমান গৈ আছোঁ, এইবিলাক কিন্তু এটা সময়ত চাপৰি আছিলে, এইবোৰ চব এইটো আউনীবাৰী চাপৰি বুলি কয়। আৰু আগতে লখিমপুৰলৈ যেতিয়া আমি মাজুলীৰ পৰা গৈছিলোঁ তেতিয়া ইয়াৰ এফালেদিয়ে গৈছিলোঁ, এৰিয়াত এটা ৰাস্তাই আছিলে, কিন্তু তেতিয়া সেইটো গাঁৱলীয়া ৰাস্তাৰ নিচিনা আছিলে, মানে পথৰুৱা ৰাস্তা আছিলে। কিন্তু বৰ্তমান ই এটা নতুন ৰূপ পাইছে। ই নতুন ৰূপ কেনেকৈ পাইছে, এইটো এটা নেশ্যনেল হাইৱেলৈ পৰিণত হৈছে। আগতে এইটো লেভেলত আছিলে ৰাস্তাটো, চাওক এইটো লেভেলৰ ৰাস্তাটো আছিলে, আৰু এতিয়া বৰ্তমান এইটো ৰাস্তাটো কিমান ওখ হৈছে। তো সেই বস্তুটো আপোনালোকে দেখি আপোনালোকে হয়তো বুজিব পাৰিছে আগতে কি লেভেলত আছিলে, বৰ্তমান কি লেভেলত পাইছেগৈ। তো ইয়াত ৰাস্তাৰ কাম ইমান হৈছে। ইয়াৰ আগত যিটো কানিয়াজান চাপৰি আছে সেইটো ৰাস্তাৰ কাম কিমান হৈছে অলপ আগত দেখুৱাম, কাৰণ এতিয়া বৰষুণ পূৰা পৰি আছে, আৰু বৰষুণৰ বাবে মোবাইলটো মানে তিয়াব মন নাই, সেইটো কাৰণে মই ভিডিঅ'টো এইখিনিত অলপ পজ কৰি দিছোঁ, আপোনালোকক আকৌ দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। আৰু এতিয়া এই যে আউনীবাৰী চাপৰিটোৰ পৰা বৰ্তমান নামি যাম, আৰু ইয়াৰ পৰা নামি যাওঁতেনে এতিয়াতো যাব পাৰিছোঁ দেই, আগতে ৰাস্তাটো চব কিমান তলত আছিলে। এই মটৰচাইকেল এখন আছে, আপোনালোকে দেখিলে গম পাব ৰাস্তাটো কিমান চাপৰ আছিলে। আৰু এই আউনীবাৰী আৰু যিটো কানিয়াজান চাপৰি, এই দুইটা চাপৰিৰ মাজত এখন খুঁটি আছিলে। এই খুঁটিটো বৰ্তমান এনেকৈ ইয়াত মাটি ভৰাই পেলাই এইটো বন্ধ কৰি দিছে, কিন্তু এই খুঁটিটো আহ যাহ কৰিবৰ বাবে মাজত এখন ইয়াতো সৰুকৈ এখন দলং বনাই দিয়া হৈছে। এয়া চাওক, ইয়াত 3টা পোষ্ট আছে, এই 3টা পোষ্টেৰে এখন দলং বনাই দিয়া হৈছে। আৰু এইফালে চাওক, এয়া খুঁটিটোৰ পানী এফালেদি গৈ আছে, এইটো ছাইডৰ পৰা পানীখিনি এইটো ছাইডে গৈ আছে, কাৰণ ইয়াত পানীটো অহৰহ গৈ থাকিব আগলৈকে।
আৰু এপিনে যিটো চাপৰি আপোনালোকে দেখা পাই আছে বৰ্তমান, এইটো হৈছে কানিয়াজান চাপৰিটো। বৰ্তমান আমি আউনীবাৰী চাপৰিটোৰ পৰা এইটো কানিয়াজান চাপৰিলৈ এইফালে আহিছোঁ। এতিয়া আমি এই ধৰণে চিধাকৈ উঠিম। এইটো হৈছে কানিয়াজান চাপৰিটো, আৰু কানিয়াজান চাপৰিৰ পৰাই অলপ গৈয়ে আমি ধূনাগুৰি খুঁটিৰ ওপৰত থকা যিখন আমাৰ দলংখন, ধূনাগুৰি দলংখন, সেইখন আমি পাম। যিহেতু সেইখন দলং মুকলি কৰি দিছে, আপোনালোকে সকলোৱে গম পায়। আমাক সকলোৱে আজা কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজিৰ পৰা কেইদিনমানৰ আগত এখন দলং মুকলি কৰি দিছে আমাৰ সকলোৰে বাবে। আৰু ইয়াৰ ওপৰেদি কিন্তু যাব মই পৰা নাই, কিয় ইয়াৰ ওপৰেদি যোৱা ৰাস্তাটো বন্ধ কৰি থৈছে। এইটো ছাইডৰ যিটো ৰাস্তা, ছাইডৰ ৰাস্তা দি আজা কৰিছোঁ। কাৰণ কেলৈ, ইয়াৰ ওপৰত বৰ্তমান সম্পূৰ্ণ হোৱা নাই কাম কৰি। ইয়াৰ ওপৰত জাষ্ট মাটিবোৰ দমাই দমাই থোৱাহে আছে, মাটিবোৰ চিজিল কৰা নাই, চিজিলকৈ তাত মিলোৱা হোৱা নাই। সেইবাবে আমি ছাইডেদি অহা যোৱা কৰিব লগা হৈছে বৰ্তমানো। আজিৰ পৰা 1-1.5 মাহ আগত যেতিয়া আহিছিলোঁ তেতিয়া ইমানখিনি মাটি পেলোৱা হোৱা নাছিলে ওপৰত, কিন্তু বৰ্তমান ওপৰত বহুখিনি মাটি পেলাইছে। আৰু এই তলেদি যিটো অহা যোৱা কৰা ৰাস্তা, এই ৰাস্তাটোৰ অৱস্থাও বহুত বেছি বেয়া আছিলে, কিন্তু বৰ্তমান অলপ আগৰ তুলনাত ভাল কৰিছে। বৰ্তমান মানে আগতে ইয়াতো বহুত খাল বাম হৈ আছিলে, কিন্তু বৰ্তমান ইয়াত মিলাই মেলি অহা যোৱা কৰিবৰ কাৰণে সুবিধা কৰি দিলে। আৰু আহি এই দলঙৰ মূৰটো পাইছোঁহি। আৰু এতিয়া চাওক, এয়া আহিওঁতে মানে ফটকৈ পালোঁহি। এনেই আগতে যিমান দিন গৈছোঁ আমি পৰেশ, আগতে আমি ইখন দলঙলৈ যিমান দিন গৈছোঁ বহুত দূৰ লাগে মানে আহোঁতে, হয় নহয়? এদিন লাগে। আমি ৰাতিপুৱা 8টা-9টাত ওলাই আহোঁ, 4টামানত পাওঁগৈ। এতিয়া আধা ঘণ্টা সময় লগা নাই। এতিয়া ভাবকচোন আপোনালোকে, আমি যদি এতিয়া আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত যদি ভিডিঅ'টো বনাই পেলাই যে আহিব পাৰোঁ, এই দলংখন থকাৰ বাবে। কিয়নো এই দলংখন থকাৰ বাবে আমাৰ যিটো আগত তলত যিটো ঘাটৰ ছিষ্টেম আছিলে, বা তলত পইচা দিয়াৰ ছিষ্টেম আছিলে, ৰৈ থাকিব লাগে, নাও আহিব লাগে, বা ঘাটত পাৰ হ'লে পইচা দিব লাগে মটৰচাইকেলত, এতিয়া সেই বস্তুবিলাক নাই। আৰু এই দলংখন আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মুকলি কৰি পেলাই কিমান সুবিধা কৰি দিছে। আৰু আমি যে কৈ যে, আমি দুটাই যে সচৰাচৰ কৈ যে থাকোঁ, আমাক দলংখন লাগে, কিয় লাগে তাৰো বহুত কথা আছে। কাৰণ কেলৈ, চাওক, যোৱাকালি মাজুলীত এটা বহুত হৃদয় বিদাৰক ঘটনা এটা হৈ গৈছে। আমাৰ মাজুলীৰ গেৰেকী পহাদিয়াৰ দীপজ্যোতি বৰা, যোৱাকালি মাজুলীৰ গেৰেকী পহাদিয়াৰ দীপজ্যোতি বৰা নামৰ এজন যুৱক, তেওঁ আকস্মিকভাৱে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু মানে তাৰ কাৰণটো হৈছে মানে কি, গুৱাহাটীৰ পৰা তেওঁ এপইণ্টমেণ্ট লেটাৰ আনিব গৈছিলে, তেওঁৰ চাকৰি জীৱন আৰম্ভ কৰিবৰ বাবে এপইণ্টমেণ্ট লেটাৰ লৈ পেলাই তেওঁ কিন্তু যোৱাকালি জইনিং আছিলে দিনৰ 10 বজাত, আৰু তেওঁ এপইণ্টমেণ্ট লেটাৰ লৈ পেলাই আহিছিলে গুৱাহাটীৰ পৰা নিশা যাত্ৰা বাছখনত। আৰু সেই বাছখনত দুৰ্ঘটনা পতিত হৈছিল যোৱাকালি লখিমপুৰৰ নাওবৈচাত প্ৰায় 4-4:30 বজাত। এটা ভাবকচোন, গুৱাহাটীৰ পৰা 8 বজাত ৰাতি ওলাই আৰু ইয়াত আমি ৰাতিপুৱা 8 বজাত পাওঁ, মানে 12 ঘণ্টাৰ জাৰ্ণি হয়। কিন্তু যেতিয়া আমাৰ এই দলং দুখন হৈ যাব, তেতিয়া আমি 12 ঘণ্টা 14 ঘণ্টা আমি বাছত অহা যোৱা কৰিব নালাগে। কাৰণ কেলৈ, তেওঁ যদি ডাইৰেক্ট যদি গাড়ী থাকিলে হয়, তেওঁ হয়তো সন্ধিয়া সেই 8টা বজাত উঠি ৰাতিপুৱা 8টা বজালৈকে মাজুলীৰ কাৰণে অপেক্ষা কৰিব নালাগিলে, হয় নাই পৰেশ? কাৰণ তেতিয়া আমি ডাইৰেক্ট গাড়ী যদি থাকিলে হয় না, ৰাতি তাৰপৰা 8টা বজাত উঠিলোহেঁতেনে মোটামুটি আমি 2-2:30 বজাত আমি লালুক পাই যাওঁ। মানে মই চাইছোঁ, যদি 2-2:30 বজাত যেতিয়া আমি লালুক পাই যাওঁ, যেতিয়া আমাৰ এই দলং দুখন হৈ যাব, এই দলংখনেদি আমি পাৰ হৈ আহি আমি ঘৰে পাই যাম 2:30-3টা বজাত। তেতিয়া বা তাতকৈও কম সময়ত আহিব পাৰিম, বা তেতিয়া আমাৰ ইয়াত গাড়ীও চলিব, তেতিয়া আমাৰ এই প্ৰব্লেমবিলাকো কমি যাব। কাৰণ কেলৈ, এতিয়া মানে মানুহৰ মাজত এটা ভয় আহি গৈছে যে মাজুলীলৈ এতিয়া আমি কি ধৰণে যাম। যদি বাছত যাওঁতেও এই ধৰণৰ এক্সিডেণ্ট হয়, যদি আমি ফেৰীত যাওঁতেও ফেৰী দুৰ্ঘটনা হয়, তো সেই বস্তুবিলাকৰ কাৰণে আমাক মাজুলী যোৰহাট সংযোগী দলংখন লাগে, লখিমপুৰ মাজুলী সংযোগী দলংখন লাগে। কিয়নো অকল নিজৰ এপইণ্টমেণ্ট লেটাৰখন আনিবৰ কাৰণে বুলিয়েই নহয়, বহুত মেডিকেল পাৰপাছতো আমাক লাগে, বহুত ষ্টুডেণ্টে এণ্ট্ৰেঞ্চ দিবৰ কাৰণে যাবৰ কাৰণেও লাগে। আৰু বৰ্তমান সেই বস্তুবিলাকে ক্ৰমান্বয়ে গা কৰি উঠিছে, মই দেখা পাইছোঁ। আৰু মানে মই এই বিষয়টো যোৱাকালি যিটো ঘটনা হ'ল, সেই ঘটনাটোৰ ওপৰত মই মাজুলী এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টক আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কঠোৰভাৱে বিষয়টোৰ ওপৰত চকু দিবৰ বাবে মই বিনম্ৰ অনুৰোধ জনাম। কিয়নো তাত নিশ্চয় ড্ৰাইভাৰজন হয়তো ভালকৈ শুবলৈ পোৱা নাছিল, বা মই এটা বিনম্ৰ অনুৰোধ জনাম যে যিমানখিনি আমাৰ ৰাতি নৈশ গাড়ী চালক আছে, সকলোকে এটা বিনম্ৰ অনুৰোধ মোৰ ফালৰ পৰা, তেখেতসকলৰ গাড়ীবিলাকত মই জানো বা আপোনালোকেও জানে যে 2জনকৈ ড্ৰাইভাৰ দিয়া থাকে, 2জনকৈ চেকাৰ দিয়া থাকে। এতিয়া 2জনে ভাল ধৰণে দিনত শুব লাগে, ভাল ধৰণে শুই ল'লে তেতিয়া এই প্ৰব্লেমটো নহয়। আৰু বাকী কেবিন ক্ৰু কেইজনে যেতিয়া ৰাতি তেওঁলোকে গাড়ী চলায়, তেতিয়া কথা বতৰা পাতিব লাগে, বা গান চান এটা বজাই পেলাই অলপ টাইমখিনি স্পেণ্ড কৰাব লাগে, যাতে টোপনি নাহে। তো তেনেকুৱা কিছুমান আনকনচিয়াছৰ কাৰণেও হয়তো এনেকুৱাখিনি এক্সিডেণ্ট হৈছে। তো যি কি নহওক, তেখেতৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিছোঁ। আৰু বৰ্তমান
এই যিখন ধূনাগুৰি খুঁটিৰ ওপৰত যিখন দলং আছে এই দলংখনৰ ওপৰত আছোঁ বৰ্তমান মই আৰু এই দলংখন মুকলি হৈ গৈছে মুকলি কৰা সময়ৰ ভিডিঅ' আপোনালোকক মই দিছোঁ মুকলি কৰা আগৰ ভিডিঅ' দিছোঁ বৰ্তমান ইয়াৰ ওপৰতো দিছোঁ এটা খুব ভাল লাগে কি এই দলংখনৰ ওপৰত থিলে এনেকুৱাটো ফিল নহয় যে মাজুলীত আছোঁ বা মাজুলীৰ কোনো এটা জেগাত আছোঁ যে এই বস্তুটো ফিল নহয় কাৰণ কেলৈ মাজুলীত তেনেকুৱা যাবলগীয়া বা ফুৰিবলগীয়া জেগা খুব কম আপোনালোকে চাওক এই দলংখনৰ ওপৰৰ পৰা ভিউটো চালে কিমান ধুনীয়া লাগে ইয়াত এনেকুৱা নালাগে যে মাজুলীত আছোঁ এনেকুৱা এটা পৰিৱেশ মনলৈকে নাহে যে এনেকুৱাখিনিয়ে হৈছে বৰ্তমান আৰু মানে দিঠক যেন নালাগিলেও কিন্তু বৰ্তমান দিঠকেই কিয়নো এইখিনি সপোন নহয় এইখিনি দিঠক হৈছে আমি ভাবা নাছিলোঁ এনেকুৱাখিনি হ'ব বুলি হৈছে যদি বৰ্তমানো এই দলংখনৰ ওপৰত বহুখিনি কাম আছে আৰু ইয়াৰ পৰা ইফালে নামি গৈ বালিচাপৰিলৈ যায় বালিচাপৰিলৈ যোৱা চিধা ৰাস্তাটো বৰ্তমান কাম চলি আছে তাতো অকণমান মই আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকক আৰু এই বৰ্তমান দলংখনৰ পৰা নামি দিছোঁ এতিয়া কিছু সময় আগলৈকে বৰষুণ আছিলে বৰ্তমান ৰ'দ কি যে বতৰ হৈছে নহয় এই ৰ'দ এই বৰষুণ তেনেকুৱা নিচিনা হৈছে আৰু মই পৰা নামিছোঁ আৰু এয়া এখন দলঙৰ পৰা এয়া নামিছোঁ আৰু এখন দলং ৰাখি থৈ আৰু ইয়াৰ পৰা এতিয়া বৰ্তমান আমি এটা চালামি টাইপৰ বনাই থোৱা আছে কিয়নো ইয়াৰ ওপৰেদি ৰাস্তাটো কমপ্লিট হোৱা নাই যেতিয়া ৰাস্তাটো কমপ্লিট হ'ব সেই যে আগফালে আপোনালোকে দেখি আছে তাত এইটো লিংক ৰোডৰ টানেল হয় তলেদি টানেলটো আছে ওপৰেদি আমি এনেকৈ পাৰ হৈ যাম এইটো ৰাস্তাটো কিমান হাইট হ'ব আপোনালোকে ইয়াত দেখি আপোনালোকে গম পাই আছে ইয়াৰ তলেদি এতিয়া বৰ্তমান আমি পাৰ হৈ গৈছোঁ আৰু ওপৰেদি তেতিয়া যাব লাগিব যেতিয়া এইটো ৰাস্তাটো কমপ্লিট হৈ যাব ব'ল চিধাই গুচি এতিয়া এফালেদি গুচি গ'লে আমি চিধা গৈ বালিচাপৰি ওলাব পাৰিম এফালে যেতিয়া আমি গুচি গ'লে আৰু এফালেদি গ'লে পুনৰ চেলেক গাঁৱৰ মাজেদি যাব লাগিব এইটো ওপৰেদি আমি কেইদিনমানৰ পিছত যাম এইটো ৰাস্তা বৰ্তমান ইয়াত কাম বৰ্তমান কৰি আছে সেইটো কাৰণে এই ৰাস্তাটো বন্ধ কৰি থৈছে আৰু ৰাস্তাটো চাওক ইয়াতে মাজতে কাম কৰি আছে মাটিও পেলাই থৈছে তো এইখিনি বস্তু মই ইয়াত আপোনালোকক অলপ দেখাই দিছোঁ আৰু বহুতে বালিচাপৰিলৈকেতো ৰাস্তাটো দেখিয়ে আছে নেদেখা নহয় কিয়নো বেছিভাগ মানুহ গাড়ীত অহা যোৱা কৰি থাকে বালিচাপৰিলৈকে বা এইখন দলঙৰলৈকে এইখন দলঙৰ পৰা ইফালে বহুতে দেখা পোৱা নাছিলে সেইবাবে আজি সিফালে দেখালোঁ যিমানখিনি পাৰিলোঁ একদম আপ টু কানিজান চাপৰিলৈকে আজি দেওবাৰ যদিও ইয়াত কাম বন্ধ হোৱা নাই তাত দেখালোঁ মই আপোনালোকক আৰু বৰ্তমান দুইটা আহি পেলাই পালোহি যিহেতু মাজত বালি বেছি আছিলে কাৰণে গাড়ী চলাব পৰা নাছিলে সেইকাৰণে ভিডিঅ'টো মই বন্ধ কৰি দিছিলোঁ আৰু বৰ্তমান আহি পেলাই এইটো ৰাস্তা ইয়াত চাওক আপোনালোকে ইয়াত শিল বালি পেলাই ৰাস্তাটো ৰোলাৰ মাৰি পেলাই সমান কৰি থৈছে আৰু এফালেদি চিধা গ'লেই আপোনালোকে বালিচাপৰি পাব এইটো ষ্ট্ৰেইট ৰাস্তা তাতো বহুখিনি কাম হৈছে এইটো ৰাস্তা আপোনালোকে যে দেখি আছে সেইটো ৰাস্তা হৈছে বালিচাপৰি ৰাস্তাটো বালিচাপৰিলৈকে প্ৰায়খিনি মানুহে ভিডিঅ' পাইছেই তাত কিমানখিনি কাম হৈছে তাত এনেকুৱা ধৰণে শিল বালি পেলোৱা নাই তাতো মাটি পেলাই দিছে বৰষুণৰ কাৰণে বালিচাপৰি তিনিআলি মানে চেণ্টাৰৰ মাজত কামখিনি ইমান ভালকৈ কৰিব পৰা নাই কিয়নো তাত গাড়ী ঘোঁৰা বেছি হয় আহ যাহ কৰি থাকে মাৰ্কেট এৰিয়াৰ কাৰণে তাত বেছি কাম কৰিব পৰা নাই তো আজিৰ ভিডিঅ'টোত মই ইমানখিনি দেখুৱালোঁ আপোনালোকে ভিডিঅ' চাই কেনেকুৱা পালে নিশ্চয়কৈ এটা কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব লগৰ বন্ধু বান্ধৱীৰ লগত আৰু যদি নতুন হয় মোৰ চেনেলটোলৈ যদি এই ভিডিঅ'টো চাই প্ৰথমবাৰ আহিছে তেতিয়াহ'লে নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ এটি ভিডিঅ' লগ পাম আজি ভিডিঅ'টো ইমানেই নমস্কাৰ